প্ৰথমে নমস্কাৰ দেই সকলোকে আৰম্ভ কৰি দিছোঁ। আজি আমাৰ কাৰিকৰজন আছে, তথাপিতো মোৰ মানুহজনে কেইটামান ৰেচিপি বনাবলৈ কৈছে, সেয়েহে যিহে গৰম এনেধৰণেই আৰম্ভ কৰি দিছোঁ। আপোনালোকে চাই গৈ থাককচোন। বৰ্দা কি কৰিছে? এইফালে চাওক। মই ৰঙালাও কাটিছোঁ, দালি কোমলীয়া নহয়, গুটিয়ে চুটিয়ে দি দিছোঁ আৰু হয় নাই? পচলা সৈতে বনাম ৰঙালাও, সেয়েহে ৰঙালাও কাটি ল'লোঁ। আনফালে আমাৰ বাইদেৱে কাটি আছে পচলা, এয়া লাও বাকলি। লগতে এতিয়া মই দালিখিনি মানে কাৰিকৰজনে সিজাই দিছে, মই এতিয়া তেল মাৰিছোঁ। নহৰু দিছোঁ, পাঁচফোৰণ দিছোঁ, জলকীয়া কেইটামান দিছোঁ, শুকান জলকীয়া তেল মাৰি দিছোঁ। তাৰপাছতে বনাম আজি হাঁহ আৰু কোমোৰা। আপোনালোকে চাই গৈ থাকক। হাঁহ আৰু কোমোৰা কোনে কোনে খাই ভাল পায় সেইটো জনাব দেই। বনোৱা পদ্ধতিটো অকণমান বেলেগ, আপোনালোকে চাই গৈ থাকিলে গম পাব। যদি কোনোবাই নতুনকৈ চাইছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। যদি ফেচবুকত চাইছে তেনেহ'লে ফ'ল' এটা কৰি থ'ব। আহক তেনেহ'লে আৰম্ভ কৰি দিছোঁ। এতিয়া দালিখিনি তেল মৰাৰ পাছত এয়া আকৌ মিক্স চব্জি, পানীলাও, লগত আছে আপোনাৰ কেইটামান মচুৰ দালি, আলু, মিক্স চব্জি এটা বনাই আছোঁ। তাৰপাছতে দালি তেল মৰা হৈ গ'ল। এয়া পচলা কাটি আছে আমাৰ বাইদেৱে, হোৱাই নাই। বাকী দাংবডি কাটি আছে, কাৰিকৰখিনিয়ে কামে কামে বিজি হৈ আছে। মই কেৰাহী পাতি ল'লোঁ, মানে এতিয়া ৰঙালাও পচলা বনাম। দি দিলোঁ সৰু সৰুকৈ কটা পিঁয়াজ, এয়া ৰঙালাও। কোমোৰা কাটি থৈছোঁ, মানে পাতিহাঁহৰ লগত বনাম। মই আকৌ পচলা ৰঙালাও যিদিনাখন বনাওঁ, পচলাখিনি মানে অকণমান ভাজি লওঁ, তাৰপাছতহে ৰঙালাও মিশ্ৰণ কৰোঁ। ইয়াত আদা, নহৰু, পিঁয়াজ, জলকীয়া, নিমখ আৰু হালধি, বেলেগ মছলা একোৱেই নিদিওঁ। মই খুব চিম্পুলকৈ বনাওঁ, আপোনালোকে জানেই। লগতে মোৰ মানুহজনে বনাবলৈ দিছে মানে এইকেইটা। ইমান গৰম পৰিছে মানে কি ক'ম আৰু, তথাপিতো মানুহজনে বনাবলৈ দিছে যেতিয়া বনামেই আৰু ন। লগতে কেমেৰাত বন্দী কৰিছোঁ আপোনালোকক দেখুৱাবলৈ। এইফালে পাতিহাঁহ গুচাই আছে বেলেগ এজনে। কিমান ওলাব জানো, পাতিহাঁহটো কিমান ওলাই নাজানো আৰু, দেখুৱাম বাৰু আপোনালোকক দেই, আপোনালোকে চাই থাকক। অকণমান ঢাকি দিলোঁ। এতিয়া সোৱাদ অনুসৰি হালধি নিমখ দিম। মানে পচলা বনাই আছোঁ, এইফালে জলকীয়া দি দিছোঁ। পচলা জলকীয়া দিলে খাই ভাল লাগে আকৌ, চাবচোন। হালধি নিমখ জোখমতে দি দিম এতিয়া, দিয়ে আছোঁ আৰু মানে তাতকৈ আপোনালোকক দেখুৱাই আছোঁ। ইতিমধ্যে এইটো ৰেচিপি হৈ গ'ল। এতিয়া বেলেগ এটা পাত্ৰত মানে উলিয়াই থ'ম। অকণমান আপোনালোকক দেখুৱাইছোঁ, কালাৰটো পচন্দ হৈছেনে জনাব। এইফালে মন কৰক, ধুনীয়াকৈ কেৰাহীৰ পৰা আনলোড কৰি আছোঁ বুলি ক'ব লাগিব। অকণমান স্পীড কৰি দিছোঁ, বহুত দীঘলীয়া হৈ যাব। লগতে পাতিহাঁহ বনাবলৈ লৈছোঁ, আৰু বহুত কিবাকিবি বনাবলৈ লৈছোঁ। সেয়েহে ভাবিছোঁ একেলগতে গোটেইখিনি দিলে বহুত দীঘলীয়া হৈ যাব। ভাগ ভাগকৈ আপোনালোকলৈ শ্বেয়াৰ কৰিম, আপোনালোকে চাব। চাই যদি ভাল পায় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। মই বিভিন্ন ধৰণৰ থলুৱা শাক পাচলি বনাই থাকোঁ, লগতে কেমেৰাত বন্দী কৰি আপোনালোকলৈ এনেধৰণে আগবঢ়াওঁ। এতিয়া মই বনাবলৈ লৈছোঁ পাতিহাঁহৰ মাংস।
নিশ্চয় আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে যে পাতিহাঁহ এটা কাটি আছিলোঁ। ইয়াত এতিয়া নিমখ আৰু হালধি সোৱাদ অনুসৰি দিম। অকণমান কাশ্মীৰ পাউডাৰ দিব লাগিব, যিহেতু আমাৰ দোকানত খোৱাবৰ বাবে বনাইছোঁ, সেয়েহে ৰংটো ধুনীয়াও হ'ব লাগিব, নহয়নে বাৰু? নিমখ আৰু হালধি জোখমতে দি মানে 15 মিনিটৰ বাবে মেৰিনেট কৰিম। সকলোখিনি দি ল'লোঁ। এতিয়া খুব ধুনীয়াকৈ মিশ্ৰণটো কৰি আছোঁ। সদ্যহতে আপোনালোকে পাতিহাঁহৰ মাংস কেনেধৰণে বনায় জনাব। গৰম পৰিছে, তথাপিতো দুটামান অৰ্ডাৰ আছে, সেয়েহে বনাই দিছোঁ আৰু লগতে কেমেৰাত বন্দী কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। খুব গৰম এইকেইদিন, নহয়নে বাৰু? গৰমত পাতিহাঁহ কিন্তু খাবলৈ বেয়া নহয়, ভালেই লাগে, কিন্তু বেছি গৰম উঠে বুলি কয় মানুহে, সেয়েহে কিছুমান বস্তু মিশ্ৰণ কৰিব লাগে, যেনে কোমোৰা, অমিতা, এনেকৈ মিশ্ৰণ কৰিব পাৰে। এইফালে কেৰাহী মই পাতি দিলোঁ। এয়া বনাবলৈ আৰম্ভ কৰি দিছোঁ দেই, আপোনালোকে চাই চাই গৈ থাকক। আলু আৰু মাংস মানে 10 মিনিটমান ভাজি ল'লোঁ। তাৰপিছতে কোমোৰা মিশ্ৰণ কৰিছোঁ। জালি কোমোৰা, কিন্তু বগা কোমোৰা নহয় দেই। বগা কোমোৰা হ'লে বেছি ভাল, কিন্তু এতিয়া বৰ্তমান আমাৰ ঘৰত আকৌ জালি কোমোৰা ঢেৰ আছে, বগা কোমোৰা নাই। এটা এটাকৈ মিশ্ৰণ কৰি গৈ আছোঁ আৰু দেই। এতিয়া যোগ কৰিব লাগিব। এইয়া কেঁচা জলকীয়া পিচি লৈছোঁ। ইয়াতে কেঁচা জলকীয়া পিচি লৈছোঁ, মিশ্ৰণ কৰি দিছোঁ। অকণমান জ্বলা হ'লে খাই ভাল লাগে, যিকোনো মাংসই অলপ জ্বলা হ'লে খাই ভাল লাগে আৰু, নহয়নে? লগতে যোগ কৰিবলৈ আছে আদা আৰু নহৰু। ইয়াত পেকেটিং মছলা ব্যৱহাৰ নাই কৰা, আদা, নহৰু, নিমখ, হালধি। এতিয়া মই আদা নহৰু দি দিলোঁ। মাংস 1 কিলো, কোমোৰাও 1 কিলোৱে হ'ব, মানে জুখি চাইছিলোঁ আৰু লগতে আলু দিছোঁ 1 কিলো, মানে সকলোখিনি মিশ্ৰণ কৰি 3 কিলো হৈ যাব আৰু। সেয়া বনাই আছোঁ। জোখমতে আদা, নহৰু, জলকীয়া, হালধি, নিমখ, অকণমান কাশ্মীৰী ৰেড চিলি অকণমান দিয়া হয় আমাৰ হোটেলত, মানে জ্বলা নহয় ধৰক, খাবলৈ ভাল লাগে। এতিয়া চাওক, এই তেলটো যে ওলাইছে দেখিছে, মাংসখিনিত মানে গৰম পানী দিব পৰা হৈ গ'ল। তেলখিনি কি ধুনীয়াকৈ নিজে নিজে ওলাইছে। যিটো গামলাত মাংসখিনি মেৰিনেট কৰিছিলোঁ, তাতে দি দিলোঁ অলপ গৰম পানী আৰু যোগ কৰি দি দিলোঁ। এতিয়া 15 মিনিটৰ বাবে উতলিবলৈ দিম, যিহেতু মাংসখিনি সিজিব লাগিব। হাঁহ মাংস পটককৈ নিসিজে আকৌ দেই, যিকোনো হাঁহ মাংসই পটককৈ কেতিয়াও নিসিজে। কোনোবাই যদি কয়, সেইটো মই মানিও নলওঁ, যিহেতু মই আজি 20 বছৰ মোৰ হোটেলত মই কাৰিকৰ কৰি আছোঁ। মই জানো, মোৰ নিজৰ হোটেলত মই নিজেই কাৰিকৰ কৰোঁ। কাৰিকৰ থাকিলেও কাৰিকৰ কৰোঁ আৰু, মানে নিজেই কৰোঁ। আনফালে আলু অলপ উলিয়াই এনেধৰণে ভাঙি দিছোঁ। জোলটো অকণমান ডাঠ হ'ব, খাই ভাল লাগিব, মানে মাংসৰ গ্ৰেভিখিনি যে ভাল লাগে তেনেকৈ। খুব ধুনীয়াকৈ উতলি আছে, লাহেকৈ মাংস সিজিছেই।
এতিয়া মই লাহেকৈ গেছটো অফ কৰি দিম। আপোনালোকৰ আজি ভিডিঅ'টো চাই কেনে লাগিলে জনাবলৈ একেবাৰে নাপাহৰিব। নতুনকৈ চোৱাসকলে চেনেলটি ফ'ল' কৰিব। নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটো টিপি অল কৰি থ'ব দেই। আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই বাই।